বিগত 14টা বছৰে আপোনালোকৰ লগত প্ৰত্যক্ষভাৱে হওক পৰোক্ষভাৱে হওক সদায় যোগাযোগত আছিলোঁ। আপোনালোকৰ ভাল লগা, আপোনালোকৰ বেয়া লগা, আপোনালোকৰ খং আৰু আপোনালোকৰ অভিমান আটাইবিলাক কথা আন্তৰিকতাৰে গ্ৰহণ কৰিছিলোঁ। যোৱাকালি কোনোবা দুৰ্বৃত্তই নয়ন নীলিম যিখন ব্লু টিক মাৰ্ক পেজখন হেক কৰিলে, সেই গতিকে আপোনালোকক জনালোঁ। বিগত 2 মাহ ছ'চিয়েল মিডিয়াৰ পৰা মই বিৰত হৈ আছিলোঁ নতুন ছবিৰ কামৰ পৰিকল্পনাত হেতুকে। সেয়েহে আপোনালোকো সাৱধান হওক আৰু আজিকালি ডিজিটেল যুগ, ছ'চিয়েল মিডিয়াৰ যুগ, গতিকে এনেকুৱা ধৰণৰ যাতে দুৰ্বৃত্তৰ পৰা আপোনালোকে নিজকে সদায় বচাবলৈ চেষ্টা কৰক। আৰু যেতিয়াই আপোনালোকৰ কোনোবা অচিনাকি ফোন কল হওক বা কিবা অচিনাকি লিংক হওক, ততাতৈয়াকৈ আপোনালোকে আপোনালোকৰ জনা কোনো মানুহৰ লগত কথা পাতক আৰু কাষৰ পুলিচ ষ্টেচনলৈ গৈ আপোনালোকে কমপ্লেইন কৰক। ইতিমধ্যে মই ক্ৰাইম ব্ৰাঞ্চত এটা গোচৰ ৰুজু কৰিছোঁ। তেখেতসকলে সময় লৈছে আৰু আশা কৰিছোঁ যাতে আপোনালোকৰ লগত সেই আমাৰ আন্তৰিকতা, সেই মৰম, সেই অভিমান, সেই খংবিলাক আকৌ যেন প্ৰত্যক্ষভাৱে হওক বা পৰোক্ষভাৱে হওক আমি যাতে যোগাযোগত থাকিব পাৰোঁ। বিগত 14টা বছৰে আপোনালোকৰ লগত প্ৰত্যক্ষভাৱে হওক পৰোক্ষভাৱে হওক সদায় যোগাযোগত আছিলোঁ। আপোনালোকৰ ভাল লগা, আপোনালোকৰ বেয়া লগা, আপোনালোকৰ খং আৰু আপোনালোকৰ অভিমান আটাইবিলাক কথা আন্তৰিকতাৰে গ্ৰহণ কৰিছিলোঁ। যোৱাকালি কোনোবা দুৰ্বৃত্তই নয়ন নীলিম যিখন ব্লু টিক মাৰ্ক পেজখন হেক কৰিলে, সেই গতিকে আপোনালোকক জনালোঁ। বিগত 2 মাহ ছ'চিয়েল মিডিয়াৰ পৰা মই বিৰত হৈ আছিলোঁ নতুন ছবিৰ কামৰ পৰিকল্পনাত হেতুকে। সেয়েহে আপোনালোকো সাৱধান হওক আৰু আজিকালি ডিজিটেল যুগ, ছ'চিয়েল মিডিয়াৰ যুগ, গতিকে এনেকুৱা ধৰণৰ যাতে দুৰ্বৃত্তৰ পৰা আপোনালোকে নিজকে সদায় বচাবলৈ চেষ্টা কৰক। আৰু যেতিয়াই আপোনালোকৰ কোনোবা অচিনাকি ফোন কল হওক বা কিবা অচিনাকি লিংক হওক, ততাতৈয়াকৈ আপোনালোকে আপোনালোকৰ জনা কোনো মানুহৰ লগত কথা পাতক আৰু কাষৰ পুলিচ ষ্টেচনলৈ গৈ আপোনালোকে কমপ্লেইন কৰক। ইতিমধ্যে মই ক্ৰাইম ব্ৰাঞ্চত এটা গোচৰ ৰুজু কৰিছোঁ। তেখেতসকলে সময় লৈছে আৰু আশা কৰিছোঁ যাতে আপোনালোকৰ লগত সেই আমাৰ আন্তৰিকতা, সেই মৰম, সেই অভিমান, সেই খংবিলাক আকৌ যেন প্ৰত্যক্ষভাৱে হওক বা পৰোক্ষভাৱে হওক আমি যাতে বিগত 14টা বছৰে আপোনালোকৰ লগত প্ৰত্যক্ষভাৱে হওক পৰোক্ষভাৱে হওক সদায় যোগাযোগত আছিলোঁ। আপোনালোকৰ ভাল লগা, আপোনালোকৰ বেয়া লগা, আপোনালোকৰ খং আৰু আপোনালোকৰ অভিমান আটাইবিলাক কথা আন্তৰিকতাৰে গ্ৰহণ কৰিছিলোঁ। যোৱাকালি কোনোবা দুৰ্বৃত্তই নয়ন নীলিম যিখন ব্লু টিক মাৰ্ক পেজখন হেক কৰিলে, সেই গতিকে আপোনালোকক জনালোঁ। বিগত 2 মাহ ছ'চিয়েল মিডিয়াৰ পৰা মই বিৰত হৈ আছিলোঁ নতুন ছবিৰ কামৰ পৰিকল্পনাত হেতুকে। সেয়েহে আপোনালোকো সাৱধান হওক আৰু আজিকালি ডিজিটেল যুগ, ছ'চিয়েল মিডিয়াৰ যুগ, গতিকে এনেকুৱা ধৰণৰ যাতে দুৰ্বৃত্তৰ পৰা আপোনালোকে নিজকে সদায় বচাবলৈ চেষ্টা কৰক। আৰু যেতিয়াই আপোনালোকৰ কোনোবা অচিনাকি ফোন কল হওক বা কিবা অচিনাকি লিংক হওক, ততাতৈয়াকৈ আপোনালোকে আপোনালোকৰ জনা কোনো মানুহৰ লগত কথা পাতক আৰু কাষৰ পুলিচ ষ্টেচনলৈ গৈ আপোনালোকে কমপ্লেইন কৰক। ইতিমধ্যে মই ক্ৰাইম ব্ৰাঞ্চত এটা গোচৰ ৰুজু কৰিছোঁ। তেখেতসকলে সময় লৈছে আৰু আশা কৰিছোঁ যাতে আপোনালোকৰ লগত সেই আমাৰ আন্তৰিকতা, সেই মৰম, সেই অভিমান, সেই খংবিলাক আকৌ যেন প্ৰত্যক্ষভাৱে হওক বা পৰোক্ষভাৱে হওক আমি যাতে যোগাযোগত থাকিব পাৰোঁ। বিগত 14টা বছৰে আপোনালোকৰ লগত প্ৰত্যক্ষভাৱে হওক পৰোক্ষভাৱে হওক সদায় যোগাযোগত আছিলোঁ। আপোনালোকৰ ভাল লগা, আপোনালোকৰ বেয়া লগা, আপোনালোকৰ খং আৰু আপোনালোকৰ অভিমান আটাইবিলাক কথা আন্তৰিকতাৰে গ্ৰহণ কৰিছিলোঁ। যোৱাকালি কোনোবা দুৰ্বৃত্তই নয়ন নীলিম যিখন ব্লু টিক মাৰ্ক পেজখন হেক কৰিলে, সেই গতিকে আপোনালোকক জনালোঁ। বিগত 2 মাহ
ছ'চিয়েল মিডিয়াৰ পৰা মই বিৰত হৈ আছিলোঁ নতুন ছবিৰ কামৰ পৰিকল্পনাত হেতুকে। সেয়েহে আপোনালোকো সাৱধান হওক আৰু আজিকালি ডিজিটেল যুগ, ছ'চিয়েল মিডিয়াৰ যুগ, গতিকে এনেকুৱা ধৰণৰ যাতে দুৰ্বৃত্তৰ পৰা আপোনালোকে নিজকে সদায় বচাবলৈ চেষ্টা কৰক। আৰু যেতিয়া আপোনালোকৰ কোনোবা